গুড মৰ্ণিং সকলোকে। আজি মই আপোনালোকক দেখুৱাম ডিব্ৰুগড়ত থকা আই থানখন। আমি সোনকালে ৰাতিপুৱা উঠি মেলি গা পা ধুই এতিয়া ওলাইছোঁ ঘৰৰ পৰা। 8টা বাজিলে এতিয়া। বেছি দূৰ নহয়, তথাপিও অকণমান মন্দিৰত সোনকালে গ'লে ভাল লাগে মনটো। তাতে মানুহে বহুত আশা লৈ যায় আৰু পূৰণ হয় বুলিও শুনিছোঁ। আৰু মোৰ বিশ্বাস ভগৱানক মনৰ পৰা মানিলে এনেও ভাল হ'ব চবৰে। আৰু গাড়ীৰ ভিৰ দেখিছে না, ইমান গাড়ী পটকে পাৰ হ'বই নোৱাৰে। আৰু ফাগুন মাহ সোমালে যে সেইকাৰণে মানুহবোৰ বেছিকৈ আহে। আৰু থানখন আছে ফালে ব্ৰহ্মপুত্ৰ কিনাৰত, একেবাৰে কিনাৰত লাগি আছে। আৰু বতৰটো আজি বহুত বেয়া হৈছে, কালি বৰষুণ দিছিলে যে বোকা বোকা হৈ আছে গোটেই। এয়া দেখিছেনে কিমান ভিৰ। ইয়াতে দোকান, হোটেল, শাক পাচলি চব পাব ইয়াতে আপোনালোকে। আৰু পালোহি আমি। ইয়াতে চাকি এগছ দিছোঁ। মনটো বহুত ভাল লাগিছে ইয়াতে আহি পেলাই। এনেকৈ মাজে মাজে থান ঘৰ বা মন্দিৰলৈ আহি থাকিব লাগে, তেতিয়া মনটো এনেই ভাল লাগি যায়, শান্তি লাগি যায়। এতিয়া আমাৰ সেৱা লোৱা হৈ গ'ল, বাহিৰত ওলাই আহিলোঁ। ভিতৰত কিন্তু একো ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু ভালকৈ সেৱা লৈ ল'লোঁ। এনেই মোবাইলটো নিনিলোঁ আৰু। তাইক আকৌ মই আহাৰ পৰা কোচতে লৈ আছোঁ, তাইক নমাবলৈ দিগদাৰ হৈছে। এতিয়া বহুত পিছল হৈ আছে জেগাবোৰ, বৰষুণ দিলে যে কালি বহুত জোৰকৈ। আৰু বহুত ঠাণ্ডা হৈছে আজি বতৰ, একদম জেকেট টেকেট পিন্ধি আহিছোঁ। এয়া ৰাস্তা দেখিছেনে কি যে পিছল হৈ আছে। আৰু চেণ্ডেলটোতো পিন্ধি অহা নহয় বাৰু ভিতৰলৈ। আৰু তাইক খুলি নিদিলোঁ আৰু ভগৱানে মাফ কৰিব আৰু তাইক, সৰু ছোৱালী। একদম খোজকাঢ়িব নোৱাৰিছোঁ, ইমান পিছল। আৰু বাহিৰত ওলাই আহি পেলাই অকণমান বহি লৈছোঁ। আৰু সেইফালে মাহঁতে থাকি গ'ল, মাহঁতৰ কাৰণে অকণমান ৰখি দিছোঁ। আৰু সেইফালে ঔটেঙা গছজোপাটো দেখিছেনে? মানুহৰ বিশ্বাস আছে, মানে মানুহে কয় আৰু যাৰ গাত পৰে তাৰ হেনো আশা পূৰণ হৈ যায় হেনো, মানুহৰ বিশ্বাস আৰু নেজানো। আৰু এইফালে দেখিছেনে ছিজন ফুল ৰুই থৈ দিছে, ইমান ধুনীয়া লাগিছে বাহিৰৰ ফালে। আৰু থান ঘৰখন ইমান চাফাকৈ ৰাখিছে, ভাল লাগিছে, এনেই আহিয়ে ভাল লাগিছে। কিন্তু বতাহ যে সাংঘাতিক মাৰিছে কিন্তু দেই, বহুত বতাহ, বহুত ঠাণ্ডা, এনেকুৱা ঠাণ্ডা নহয়। এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া শাক পাচলি। এইফালে বিলাহী আৰু বোকা দেখিছে নাই, বোকা, এইটো বিলাহী। আৰু এই আলুটো দেখিছেনে, ইমান ধুনীয়া বগা, একদম চাফা আলু। আৰু আমি বাহিৰত চাহ তাহ খাই ল'লোঁ, লুচি পুৰি খালোঁ। ইমান ভাল লাগিলে আহি পেলাই, কিমান কি ক'ম আৰু। ফোন কৰিম কৈছিলে। এইফালে দেখিছেনে শাক পাচলিবোৰ। আৰু ইয়াতে বহুত ভাল ভাল শাক পাচলি পায়, দৰৱ নিদিয়া, লোকেল। আৰু সেইফালে দেখিছেনে নদীখন, ব্ৰহ্মপুত্ৰখন একদম কিনাৰতে লাগি আছে। আমি বজাৰ চজাৰ অকণমান কৰি ল'লোঁ, লাই শাক, ঢেৰ কিবা কিবি কিনিলে মায়ে, কি কি কিনিলে জানো। আৰু তাই আকৌ এইফালে তাৰ খেলনা কি কি দেখিছে আৰু লাগে বুলি কান্দি আছে। এইফালে ল'লে, বহুতখিনি বস্তু ল'লে তাই। আকৌ লাগে ঘূৰি অহা সময়ত আকৌ দোকানখন দেখিলে আকৌ লাগে তাইক। বাবল লৈছিলা নহয়, বাবুলটো লাগে এনে। তাই আকৌ লৈয়ে এৰিব। সেয়া দেখিছেনে, আকৌ মিকি মাউচ এটা লৈ ল'লে। সেইটো ব্ৰহ্মপুত্ৰখন দেখিছেনে, ইমান ভাল লাগিছে। ইয়াত খানা চানা আনিব লাগিছিলে, কি ভাল লাগিলেহেঁতেন। কিন্তু বতৰটো অকণমান আজি বেয়া, যিহেতু বতৰটো ভাল হ'লে ভাল আৰু খানা চানা আনিব লাগে। ইয়াতে কিনাৰত একদম বহি বহি খাই থাকিব লাগে আৰু। ভগৱান, ইমান ভাল লাগিছে। আজিৰ কাৰণে বাই বাই দেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবেই, আৰু চাই দিয়াৰ কাৰণে থেংক ইউ।